good evening everyone, and a very, very warm welcome to you all. New Year is another chance to get it right, and we are just a few hours away from that chance. জীৱনত আমি ভবাৰ ধৰণে সকলোবিলাক কথা সদায় নহয় আৰু আমি বিচৰাৰ ধৰণে সকলোবিলাক বস্তু সদায় নাপাওঁ, but it doesn't end there. আৰু সেই কাৰণে নৱবৰ্ষই আমাৰ সকলোৰে কাৰণে নতুন সুযোগ লৈ আহে. So dear viewers, don't dishearten yourself, stand up and go ahead. হয়, চাওঁতে চাওঁতে আৰু এটা বছৰ পাৰ হৈ এটি নতুন বছৰে ভুমুকি মাৰু মাৰু কৰিছেহি. নৱবৰ্ষৰ এই প্ৰাক সন্ধিক্ষণত পুৰণিক বিদায় দি নতুনক আদৰাৰ মানসেৰে আপোনালোকৰ কাৰণে বিশেষ প্ৰস্তুতিৰে এক বিশেষ অনুষ্ঠান সজাই পৰাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ প্ৰয়াস কৰা হৈছে. So viewers, here once again I, Pallavi Gohai Pathak, would like to welcome you all to our today's spectacular and tremendous evening and New Year special program Akhar Novaborkho, held by Doordarshan Kendra Dibrugarh to welcome the new year 2022. Moving forward, we have included lots of entertainment activities like music, dance and comedy and many more. Gotike polom nokori ahok ami pune pune agbadhi jao ajir bikhesh onusthan Akhar Novaborkhor কাৰ্যসূচীৰ মজিয়ালৈ. শিশুসকলে উমলি জামলি খেলা ধূলা কৰি নাচি বাগি গীত মাত গাই খুবেই ভাল পায় আৰু নতুন বছৰ বুলি ক'লেতো আৰু কথাই নাই. গতিকে অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো ৰুবি গগৈ সন্দিকৈ পৰিচালনাত কণ কণ শিশুসকলে পৰিৱেশন কৰা এটি সুন্দৰ নৃত্যানুষ্ঠান. ये भी न जाने वो भी न जाने नैनों के रंग नैना जाने मिला जो संग तेरा उड़ा पतंग मेरा हवा में होके मलंग जग की कोई रीत न जाने मैं तो बस तेरी हुई दीवानी मिला जो संग तेरा उड़ा पतंग मेरा हवा में होके मलंग छुड़ाई घर बार मेरा ओ मखना वे मखना तू ही है संसार मेरा ओ मखना वे मखना ये पागल सा है प्यार मेरा ओ मखना वे मखना मैं छुड़ाई घर बार मेरा ओ मखना छुड़ाई घर बार मेरा ओ मखना वे मखना तू ही है संसार मेरा ओ मखना वे मखना ये पागल सा है प्यार मेरा ओ मखना वे मखना मैं छुड़ाई घर बार मेरा जाने मिला जो संग तेरा उड़ा पतंग मेरा हवा में होके मलंग छुड़ाई घर बार मेरा ओ मखना वे मखना अब तू ही है संसार मेरा ओ मखना वे मखना ये पागल सा है प्यार मेरा ओ मखना वे मखना मैं छुड़ाई घर बार मेरा ओ मखना. কণ কণ শিশুসকলে পৰিৱেশন কৰা নৃত্যটি চাই সঁচাকৈ খুবেই ভাল লাগিল. আচলতে শিশুসকলৰ মনবিলাক সঁচাই খুব পবিত্ৰ আৰু সেয়েহে চাগে তেওঁলোকক দেখা পোৱাৰ লগে লগে আমাৰ মনবিলাকো পবিত্ৰ হৈ উঠে. প্ৰতিগৰাকী শিশু শিল্পীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ. এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী নৱমোহনৰ কণ্ঠত এটি সুন্দৰ গীত. Hira, mure hira.
এই পখিলাই তোমাকে বিচাৰি পাখি মেলি ফুৰি যায় এই পখিলাই তোমাকে বিচাৰি পাখি মেলি ফুৰি যায় আশা এবুকু আশা হৈ ৰ'ল মৰিছিকা এবুকু আশা হৈ ৰ'ল মৰিছিকা তমসাৰে ভৰা নিৰিবিলি গধূলিতে হৃদয়ে আজিও তোমাকে বিচাৰে প্ৰিয় দৰ্শকবৃন্দ নৱবৰ্ষৰ উদযাপন আৰু এই নৱবৰ্ষৰ উদযাপনৰ মাজত যদি অকণমান ৰং ধেমালি নহয় ভাল লাগিব জানো সেয়ে এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ অসীম কুমাৰ শৰ্মাৰ পৰিচালনাত এটি হাস্য ব্যংগৰ অনুষ্ঠান আহকচোন উপভোগ কৰোঁ কিনো তুমি য'লৈকে নাযাওঁ এই হেলমেটডাল লৈ লৈ ঘূৰি ফুৰা বাইক চাইকটো একো নায়েই এই হেলমেটৰ মানুহক দেখালে কি হ'ব কোৱাচোন আহা সব ৰেডি আছে বাইক সিলেকশ্যন কৰি থৈছোঁ এতিয়া মাত্ৰ ফাদাৰে পে'মেণ্টটো কৰি দিলে বাইক আনি তোমাৰ আগত খাৰা কৰি দিব হেৰা চ' বুলিওতো এটা কথা আছে আৰু এতিয়া তোমাক যদি লৈ মই বাছত ঘূৰি ফুৰোঁ মানুহে মোক কি বুলি ক'ব কোৱাচোন চোৱা মেনু কাৰ্ড চোৱা কি হ'ল তুমি যে মুখখন একদম ভেঙুচা ভেঙুচিখন কৰি আছা ক'ত ক'ত ভেঙুচা ভেঙুচি কৰিছোঁ মই এটাই বৰ দিগদাৰী কৰি আছোঁ বুজিছানে ইমান মই ইয়াত বেলেগ এখন ৰেষ্টুৰেণ্টলৈ যাওঁ বোলা ইয়াত বৰ মহে আৰু খাবলৈ একো নাই ক'তনো মই দেখিলা মুখটো এটা মহে কামোৰা নাই আৰু কিনো খাবলৈ নাই চোৱাচোন ইমানখিনি বস্তু আছে চিকেন সিজলাৰ মই আজি এইটো খামেই কোনটো চিকেন সিজলাৰ ইমান যে ধুনীয়া জানানে ইয়াৰ পৰা যে একদম ফটফটকৈ ধোঁৱা ওলাই থাকে ইমান যে চালিয়া খাবলৈ ফটফটকৈ ধোঁৱা ওলাই তুমি জানানে নাজানা স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক আৰু ধোঁৱা ওলোৱা বস্তু তুমি খাবা ধোঁৱাত কাৰ্বন ডাই অক্সাইড থাকে না নহ'ব মই আজি মুঠতে এইটো খামেই আৰু তুমি কোৱা তুমি কি খাবা এই মোৰ পেটটো একদম টাইট হৈ আছে আৰু একেবাৰে ভোক লগা নাই ভোক লগা নাই অলপ আগতে দেখোন কৈছিলা তোমাৰ বিৰাট ভোক লাগিছিলে বুলি
কৈছিলোঁ নেকি তেনেহ'লে তুমি এই মোৰ কাৰণে চিঙৰা এটাকে অৰ্ডাৰ দিয়া চিঙৰা ইছ, কি যে কৈছা তুমি এইবিলাকত চিঙৰা নাপায় নহয় চিঙৰা নাপায় কি ৰেষ্টুৰেণ্ট হে এখন তুমি মোক এই চিঙৰা নোপোৱা ৰেষ্টুৰেণ্টলৈ আনিছা থুত তেনেকুৱা ৰেষ্টুৰেণ্টত মই নাখাওঁ দেই চিঙৰা নোপোৱা ৰেষ্টুৰেণ্টত মই নাখাওঁ তোমাৰ যদি খুৱাবলৈ পকেটত পইচাই নাছিলে মোক ইয়ালৈ আনিছিলা কেলে হা দেখা নাই ৱেটাৰটো কেনেকৈ চাই আছে এতিয়া সি আমি মেনু দেখি পলালো বুলি ভাবিব হে সি যি ভাবে ভাবক কিন্তু চিঙৰা নোপোৱা ৰেষ্টুৰেণ্টত মই নাখাম এৰা তুমি যাবা নাই ব'লা হেৰা ধূমপান স্বাস্থ্যৰ কাৰণে হানিকাৰক আৰু যদি তোমাৰ চিগাৰেট কিনিবলৈ পকেটত পইচাই নাথাকে তুমি নাখালেও হ'ল দেখোন হেৰা এই তোমাৰ মাৰায়ো দেখোন এই নেছকেফে টেমাত চাহপাত ভৰাই আমাক লাল চাহ দিয়ে কটা বিস্কুটৰ লগত তেতিয়া আমি কিবা কওঁ নেকি হে কি তুমি মোৰ মাক গৈ পালাগে বাচিলোঁ চ' এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰা এগৰাকী কণ্ঠশিল্পী নীলাক্ষী নেওগৰ কণ্ঠত এটি সুন্দৰ মন পৰশা গীত
দৰ্শকবৃন্দ পুনৰবাৰ এটি নৃত্য আপোনালোকলৈ আগবঢ়াইছোঁ নৃত্যটি পৰিচালনা কৰিছে ৰূপলেখা বৰবৰাই जग जग जगी मारी उठी सेनु मोरम बुट तुप तुप बड़ा खुने हिया धनी करे सुर ए भोरे दो भोरे पिसोली पिसोली पालो ही बहुत दूर रे रे ना ना रे ना रे ना ना रे रे ना रे ना रे जग जग जगी मारी उठी सेनु मोरम बुट तुप तुप बड़ा खुने हिया धनी करे सुर जग जग जगी मारी उठी सेनु मोरम बुट तुप तुप बड़ा खुने हिया धनी करे सुर ए भोरे दो भोरे पिसोली पिसोली पालो ही बहुत दूर रे रे ना ना रे ना रे ना ना रे रे ना ना रे ना रे ना रे रे ना ना रे ना रे ना প্ৰিয় দৰ্শকবৃন্দ এইবাৰ সময় হৈছে পুনৰবাৰ অকণমান হহাৰ আৰু এইবাৰ হাঁহিৰ খুৰাক জগাবলৈ আপোনালোকলৈ আগবঢ়াই দিছোঁ মৃদুপ্ৰবণ বৰাৰ পৰিচালনাত এটি কৌতুক অনুষ্ঠান আহকচোন উপভোগ কৰোঁ হৈছে আৰু কিয় মামু হে তত পৰে টেঙাটোকে কাটিব পৰা নাই যে এ আজিকালি বোৱাৰী নহয় এ ক'তনো জানিব হয় এই মোবাইল ফোনৰ যুগৰ বোৱাৰী অতো আজিকালি সেই স্মাৰ্টফোনৰ যুগত কোনে ইমান কষ্ট কৰি ৰাবাব টেঙা কাটি খায় হা মই নোৱাৰো দে হা হে মই হোষ্টেলত থাকোঁতে কিবা খাব মন গ'লেই হয় অনলাইন অৰ্ডাৰ কৰি দিওঁ নহয় একেবাৰে হোম ডেলিভাৰী দি যায় কি বুলিলে সেইটো হোম ডেলিভাৰী দি যায় আকৌ ঘৰতে দি যায় হে থা এই তই টেঙাটো কাট এই মোৰ বজাৰলৈও যাব আছে ঘৰত বহুত কাম আছে এই চুলিখিনিও ক'লা কৰিবলৈ আছে এই এওঁ মানে মোক বজাৰলৈ নিম বুলি কৈছে এই চিনেমাও অকণমান দেখাম বুলি কৈছে চিনেমা মিঠাতেল লাগিব নেকি মিঠাতেল মিঠাতেল খাটি সৰিয়হৰ তেল
একদম নাট জঞ্জনাই যোৱা তেল মিঠাতেল লাগিব নেকি মিঠাতেল 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 এইফালে এইফালে এই কণাটো কথা এইফালে মিঠাতেল কেনেকৈ দিছা এই বজাৰতকৈ কম দামত পাব একেবাৰে মাজুলীৰ তেল তুমি মাজুলীৰ পৰা আহিছা এই আমাৰ তাত ঘৰে ঘৰে খেতি হয় খাওঁতা নাই এই মোক বেচিবলৈ দিছে তাৰমানে তোৰ নিজৰ তেল নহয় মিঠাতেল বেচিনো কিমান পাবা কমিছন পাম বৰমা কি বুলিলি তাই আকৌ এবাৰ কচোন শুনি ভাল পালে যেন পাওঁ বৰমা তোৰ মোৰটো তোৰ কোন বাবাই মোক দিলে চুলিখিনি ৰং কৰা হলে ই মোক ভণ্টি বুলিয়ে ক'লেহেঁতেন হয় 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 জিভা পিছল আইসকল বেয়া নাপাব তেল নলয় যদি মই যাওঁ আৰু কোনে ক'লে নলওঁ বুলি কি দাম চাওক এইটো আধা লিটাৰ 100 টকা আৰু এইটো এপোৱা 60 টকা ইমান দাম নালাগে বেছি দাম কৈছ এই আইডৰ বজাৰ কৰা অভ্যাস নাই হ'বলা কোনখন পৃথিৱীত আছে হয়নে মই বজাৰলৈ কেলৈ যাম হে বজাৰত বাকী তেলবোৰ 280 টকা লিটাৰ পালেগৈ মই দিছো ইমান কম দামত তাকো হোম ডেলিভাৰী ফ্ৰী এওঁ আকৌ কৈছে দাম লৈছো হ'ব নালাগে মই যাওঁ তেনেহ'লে বেলেগত বিকিমগে এই বেগটো লোৱাচোন এই ঘৰত কিবা পূজা পাতৰ আয়োজন কৰিছা নেকি নাই নাই সি নিজে আহিছে মা কচম মই নিজে নাই অহা ছাৰ এওঁ মোক ৰাস্তাৰ পৰা মাতি আনিছে মই যাওঁ বেগত কি আছে চাওঁ সৰিয়হৰ তেল সৰিয়হৰ তেল চুপ হেৰা কি কোনখন সৰিয়হ খেতিৰ পৰা তেল পেৰি আনিলেহে সেই মাজুলীৰ পৰা আকৌ থোৱাহে ঐ সঁচা কথা কওঁ নহ'লে তোকে আগৰ বাৰৰে থানালৈ কৈছো মাজুলী নহয় মানে মাজুলী হোটেল এই যে মাজুলী হোটেল এই যে অভাৰ ব্ৰিজৰ তলৰ এই যে সুৰজিত বৰুৱা যে পূজা পাতে এই আমাৰ গণেশ পূজা কৃষ্ণ লক্ষ্মী পূজা দুৰ্গা পূজা তাত যে ভক্তগণে ডাঙৰ ডাঙৰ তেলৰ চাকি দিয়ে মানে এই চাকিবোৰৰ তলত থাকি যোৱা তেলবোৰ ছাৰ কালেকশ্যন কৰি মানে বটলিং কৰি নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰিছো ছাৰ ঐ আৰু সেই দেৱালীৰ কথা কবি নে কি এইটো ক'লে কি জানিয়ে বৰমাই বেয়াই পায় মানে বৰমা সেইদিনা যে দেৱালীত আপোনালোকৰ বদলিৰ মুখৰ পৰা চাকিটোৰ লগতে তেলৰ বটলটো নাইকিয়া হৈছিলে মানে বৰমা এইটো তাৰেই বটল বৰমা ধৰক বটল নহয় ইয়াত এইবাৰ সময় হৈছে পুনৰ এটি সুন্দৰ নৃত্য উপভোগ কৰাৰ নৃত্যটি পৰিচালনা কৰিছে বিউটি লেখাৰু শইকীয়াই
নৃত্যটিৰ পিছতে এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ যুৱ প্ৰজন্মৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ শইকীয়াৰ কণ্ঠত এটি সুন্দৰ গীত আহক উপভোগ কৰোঁ জটাধাৰী বহে কহিলা সধাম গলে হৰ পৰে মালা বখ নে বাঘৰে চা গলে হৰ পৰে মালা বখ নে বাঘৰে চা দেৱ আদি দেৱ তুমি মহাদেৱ নাম পান কৰি দধি ভান হুৱা এক ধ্যান দেৱ আদি দেৱ তুমি মহাদেৱ নাম পান কৰি দধি ভান হুৱা এক ধ্যান শিৱ জটাধাৰী নাথ প্ৰভু তুমি ভোলানাথ হে অধমে বিচাৰো ঠাই চৰণ ছায়া অনাথৰে নাথ প্ৰভু তুমি ভোলানাথ হে অধমে বিচাৰো ঠাই চৰণ ছায়া সহজে হতুক প্ৰভু তুমি আহুতুক হে দুৰ্গুৰ সংকট কালে দূৰ কৰা দুখ শিৱ যন্ত্ৰণা হাৰি হে সংকট মোচনকাৰী হে অ শিৱ জটাধাৰী जय जय शिव शंकर कटारा गना कंकर ये प्यारा तेरे नाम का पिया मैं गिर जाऊंगा मैं मर जाऊंगा ये प्यारा तेरे नाम का पिया তমখানা প্ৰভু তুমি তো মোহৰ হে আন্ধাৰ খেদি কৰা জগত পোহৰ তমখানা প্ৰভু তুমি তো মোহৰ হে আন্ধাৰ খেদি কৰা জগত পোহৰ কলিৰ কুপতে বাঢ়ে বল দানৱৰ হে দানৱী শকতি নাশী তুমিয়ে শংকৰ তুমি ত্ৰিকুলধাৰী হে ৰুদ্ৰৰূপী সংসাৰী হে অ শিৱ জটাধাৰী বহে কহিলা সধাম গলে হৰ পৰে মালা বখ নে বাঘৰে চা গলে হৰ পৰে মালা বখ নে বাঘৰে চা দেৱ আদি দেৱ তুমি মহাদেৱ নাম পান কৰি দধি ভাং হুৱা এক ধ্যান দেৱ আদি দেৱ তুমি মহাদেৱ নাম পান কৰি দধি ভাং হুৱা এক ধ্যান শিৱ জটাধাৰী
দৰ্শকবৃন্দ পুনৰবাৰ আগবঢ়াইছোঁ এটি কৌতুক অনুষ্ঠান আহক উপভোগ কৰোঁ আপুনি কেনেকুৱা মানুহ হয়নে হা এই ঘৰৰ চুকৰ কোণৰ জাবৰবোৰ আনি আপুনি লোকৰ গেটৰ ওচৰত যে পেলাব নালাগে সেইটো নাজানে নেকি আজিহে হাতে লোটে ধৰা পৰিলে অলপ লাহে লাহে কওকচোন অলপ লাহে লাহে কওক কথা মইনো ক'ত জাবৰ পেলোৱা দেখিলে হে বেগটোচোন মোৰ হাততে আছে হাঁহিব নালাগে মিউনিচিপালিটিৰ গাড়ীখনে যে গান বজাই আহি থাকে হা আপুনি পাতি দি দিলে হয় এই কথাটো নোহোৱা নহয় পিছে আকৌ তাত পেলাবলৈ হ'লে মাহে 100 টকাকৈ দিব লাগিব নহয় ইমান চিকতা মানুহ দেই ক'ত মৰিলি গৈ মোৰ পেচা হৈছে বুলি পাহৰিলি নেকি তই দৰৱ মাৰিবলৈ গৈ কাৰ লগত কথা মহলা মাৰিছ হয় এইফালে বৰাণী এইটো বৰাৰ মাত নহয় নে হয় ইমানকৈ আটা পাৰিছে কিয় বলকচোন বলক এবাৰ চাই আহোঁগৈ বৰাণী শুনকচোন শুনক এই বৰা গ'লে এইবিলাক কথা একো নক'ব দেই বলক 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 ভেবা লাগি কি চাই আছ মোৰ দৰৱ ক'ত যা দৰৱ মানুহ যা বৰুৱা কি ক'ব বুজিছে মোৰ আজি সেই প্ৰেছাৰে একেবাৰে পানীত খুৱাই দিছে হাই হৈ গৈছে হয় নেকি চাওঁ বাৰু দিয়ক মইহে চাই দিওঁ দিয়কচোন চাব বিপি কিহে চাব মই চাম নহয় আপুনি কেৱল হাতখন দিয়কচোন হাতখন কিনো ফিট মাৰিবলৈ আহে হয় এই পেচা চাবলৈ আৰু মানুহ বিচাৰি নাপালে আজি এনেই মোৰ 1000 টকা বৰবাদ হৈ পেচা হাই হৈ গৈছে তেওঁ আকৌ মোক বিপি চাবলৈ আহে বৰাণী বুজিছে নাই মই আকৌ ভাত মুঠি খাই চিধাই পোনে পোনে ওলাই আহিলোঁ তাতে আকৌ আপোনাৰ সেই এই ফুলকবি পালেং বিলাহী দি এই বাহু মাছৰ এই তামোল এখনো খাবলৈ সময় নাপালোঁ নহয় আনক গৈচোন যাওক এই ভালদৰে চূণ চাদা দি তামোল এখন লৈ আনকগৈ টেঙা উগা মাৰিবলৈ মোৰ চোতালতহে পালেহি নে বৰা আপুনি কিন্তু পেজ জমাই দেই দিয়ক আচ্ছা বৰা আপুনিতো মাজে মধ্যে বজাৰলৈ গৈয়ে থাকে মাজে নহয় সদায় যাওঁ দে বাৰু আপুনি কওকচোন বাহু মাছৰ দাম কিমান কিয় বা সুধিলে 400 টকা বিলাহী চেঞ্চুৰী মটৰে চেঞ্চুৰী পাৰ কৰিলে ঘটি লাও ফুলকবি মুঠতে আজি 1000 টকাৰ কাৰণে মোৰ প্ৰেছাৰ হাই হৈ গৈছে বুজিছে না আচ্ছা বৰা আপুনি এইবিলাক কি কৈ আছে মই হ'লে একো বুজি পোৱা নাই দেই বাদ দিয়ক সেইবোৰ কথা ক'বলৈ গ'লে প্ৰেছাৰডাল হৈ মই ওলাই আহিব এটা কথা কওকচোন এই যে বাহু মাছৰ দামৰ কথা সুধিলে আপুনি কিয় আপোনাকনো মই কি মিছা কম বৰা বুজিছে আজি এই পুৱা বেলাতে আমাৰ এই নিতাই দোকানত তামোল এখন চুবাই মই কিবা এটা চিন্তা কৰি লাহে 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 ঘৰমুৱা হৈ আহি আছোঁ তেনেতে আমাৰ যে স্পীড ব্ৰেকাৰটো কেলে আমাৰ সেই চকটোৰ গুৰিতে যে আছে স্পীড ব্ৰেকাৰটো আছে নহয় হ'ব বাৰু বুজিলোঁ তাতে দূৰৰ পৰা মই দেখিলোঁ তাত এটা বেগ এটা পৰি থকা যেন পাওঁ মই বোলো এইটোনো কি লাহে লাহে গৈ ওচৰ চাপি চালোঁ তাৰপৰা এবাৰ আগলৈ চালোঁ এবাৰ পাছলৈ চালোঁ নাই কোনো নৰমনিচৰ চিন চাপ নাই মই লাহেকৈ গৈ বেগটো ধৰিলোঁ ধৰি মেলি পেলাই চালোঁ কি কম এই ফুলকবি বিলাহী গাজৰ পালেং শাক মই দেখিতো একেবাৰে হতবাক হাতখন লাহেকৈ ভৰাই খুচৰি চাওঁ অতি কমেও 1.5 কেজিমান পিঁয়াজ
মই বোলো প্ৰভু হৰি কৃষ্ণ কৃষ্ণ আজি দেওবাৰৰ দিনটোত মোৰ প্ৰতি চকু মেলি চালা প্ৰভু এই বুলি কৈ আউটকৈ বেগটো ল'লো আৰু কোবা কোবিকৈ আহি চিধাই ঘৰ ঘৰত আহি সোমাই বেগটো আহি ল'লো এপতকৈ বস্তুবিলাক উলিয়াইছোঁ তাৰপিছত হাতখন ভৰাইছোঁ ভিতৰত কিবা এটা থকা যেন পাওঁ হাতখন ভৰাই দেখিছোঁ আপোনালোকক মই কি কওঁ এই একেবাৰে গোল গোল চকলকৈ কটা এই বাহু মাছ পিছে সেইটো হাতত কি বেগ ইয়াতেতো সোমাই আছিলে মই বোলো ভাত মুঠি খাই জাবৰ জোঁথৰখিনি ইয়াতে ভৰাই এই য'ৰ পৰা বেগটো পাইছিলোঁ তাতে নি পেলাই থৈ আহোঁগৈ অন্ততঃ সেই যাৰ হেৰাইছে তেওঁ যদি কিবা কাৰণত বিচাৰি আহি তেতিয়া যদি বেগটো পায় অন্ততঃ মনত অলপ শান্তি পাব দিয়কচোন পাব সেইটো চোন আমাৰহে বেগ আলুটো ফুল কৰি আনিছিলোঁ হেৰি এতিয়া খালে নে সিহঁতে বেগে কিবা কৰি আছে আমাৰ কাৰণে খালোঁ কেলে খালে এই উগাৰটোতো সেই বাহু মাছৰে হেৰি বৰুৱা ঐ বৰুৱা আজি আমাৰ ঘৰলৈ যি জোঁৱাই ভাত খাবলৈ অহা কথা বুজিছ সেই বুলি বজাৰৰ পৰা ভাল বস্তুকেইটা কিনি আনিছিলোঁ মইনো কি জানো আৰু বিচাৰি গোটেই বজাৰ হালাত কৰিলোঁ নাপালোঁ মইনো কেনেকৈ জানো স্পীড ব্ৰেকাৰ পৰা মোৰ বেগটোহে স্কুটিৰ পৰা কৰি পৰিব ঐ কি চাই আছ যা এতিয়া গৈ বৰুৱা ঘৰৰ পৰা কেৰাহীখনকে দাঙি আনগৈ বৰাণী এতিয়া গৈ একো লাভ নাই এই মাছৰ কাঁইট আৰু পেটুৰ বাহিৰে তাত আৰু একোৱে নাপায় প্ৰিয় দৰ্শকবৃন্দ এইবাৰ আহক পুনৰ এটি সুন্দৰ নৃত্যানুষ্ঠান উপভোগ কৰোঁ নৃত্যানুষ্ঠানটি পৰিচালনা কৰিছে মন্দিৰা শ্ৰী কুম্ভকাৰে जिस तन को छुआ तूने उस तन को छुपाऊं जिस मन को लागे नैना वो किसको दिखाऊं तेरी चांद
कटवाए दिल हुम हुम करे घबराए घन धम धम करे डर जाए एक बूंद कभी पानी की मोरी अखियों से बरसाए दिल हुम हुम करे घबराए এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ আন এটি সুন্দৰ অনুষ্ঠান নিবেদন কৰিছোঁ অসমৰ যুৱ প্ৰজন্মৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ শইকীয়া আৰু পম্পী মেধিৰ দ্বৈত কণ্ঠত এটি সুন্দৰ মন জুৰুৱা গীত
আগবঢ়াইছোঁ নৃত্যশিল্পী সংগীতা কৰৰ পৰিচালনাত আন এটি সুন্দৰ নৃত্যানুষ্ঠান আহকচোন উপভোগ কৰোঁ कोमल काया की मोह माया पुनव चांदन नाले सोन्यात सजले रुपात भिजले रत्न प्रभात नुल्याले नटली थटली जशी उमटली चांदणी रंग महाली मी यवन भिजली पाहून थिजली इंद्र सभा भवताली छबेदार सूरत देखनी जनु हिरकनी नार गुलजार छबेदार सूरत देखनी जनु हिरकनी नार गुलजार सांगते उमर कंचुकी बोबड़ी मुके सोसते भार शेलटी खुणावे कटी तशी हनुवटी नयन तलवार मत भरली दाजी जिंदगी शिनगाराची कस्तुरी दरबडली दाजी झुक ही वाराची नटली थटली जशी उमटली चांदणी रंग महाली यवन भिजली पाहून थिजली इंद्र सभा भवताली अप्सरा इंद्रपुरी तुन खाली पसरली लाली रत्नप्रभात नुल्याली ती हसली लाली चांदणी रंग महाली अप्सरा पुनव चांदन नाली প্ৰিয় দৰ্শকবৃন্দ এইবাৰ সময় হৈছে পুনৰ এটি সুন্দৰ গীত উপভোগ কৰাৰ আহকচোন পম্পী মেধিৰ কণ্ঠত এই সুন্দৰ গীতটি শুনো Kueni bole jua moro more noi duyu maso moro mole noi Kueni bole jua moro more noi duyu maso moro mole noi
প্ৰিয় দৰ্শকবৃন্দ, চাওঁতে চাওঁতে মোৰো আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় ওচৰ চাপি আহিছে। বিদায়ৰ প্ৰাক্ষণত আপোনালোক সকলোলৈকে যাচিছোঁ নৱবৰ্ষৰ উলগ আৰু শুভকামনা। নৱবৰ্ষৰ ন সূৰুজৰ ন কিৰণে আপোনালোক সকলোলৈকে কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা। জীৱনৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণ আপোনালোকৰ হৈ পৰক সুখময়, শান্তিময়, আনন্দময় আৰু মধুময়। তাৰে শুভকামনাৰে মই পল্লৱী গোহাঁই পাঠকে আজিৰ এই বিশেষ অনুষ্ঠান আশাৰ নৱবৰ্ষৰ পৰা লগতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। উইচিং ইউ অল এ ভেৰি ভেৰি হেপী নিউ ইয়েৰ 2022। শুভ নৱবৰ্ষ, নমস্কাৰ।